ভাবিছে যে আরআরবি এনটিপিসির এক্সামিনেশ্যন মই ক্ৰেক কৰিম অৰ্থাৎ এই বছৰ যিটো ৰেলৱে ডিপাৰ্টমেণ্টৰ এনটিপিচি যিমানকেইটা পোষ্ট আহিছে এই পোষ্টৰ বিষয়ে আলোচনা কৰিম। এই পোষ্টকেইটাৰ বিষয়ে যিহেতু আমাৰ ইয়াত আহি গ'ল অসমৰ বাবেও ইয়াত দিয়া আছে, গতিকে তাৰ বাবে আমি কি প্ৰিপাৰেশ্যন ল'ব লাগে, আমি এইবিলাক কিতাপবিলাক কিনিছোঁ, ইয়াত কি কি কিনিছোঁ চাই লওক। যে এইটো টপাৰ নোটছৰ হয় আৰআৰবি এনটিপিচি, এইটো হৈছে জেনেৰেল ইণ্টেলিজেঞ্চ ৰিজনিং। গতিকে এইটোত কি আছে হেণ্ড ৰাইটিং সম্পূৰ্ণৰূপে আপোনালোকক দেখাম আৰু কিতাপবিলাক চাই থাকক। আৰু এটা আছে জেনেৰেল এৱাৰনেছ। জেনেৰেল এৱাৰনেছত সুন্দৰভাৱে দিয়া আছে ইয়াত, যে ইয়াত এনেকুৱা ধৰণৰ দিয়া আছে আপোনালোকে চালে মনটো একদম ভাল লাগি যাব যে ইয়াৰ বাহিৰত আৰু এটা কুৱেশ্যনো ইয়াৰ বাহিৰত নাহে, এনেকুৱা ধৰণৰ গোটেইকেইটা ইয়াত কাভাৰ আছে। তাৰ নেক্সটত চালে আমি গ্ৰুপ ডিৰ যিটো আমাৰ জেনেৰেল ছায়েন্স টপাৰ নোটছৰ বাবে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ পৰা যে এইবিলাক এনেকুৱা ধৰণৰ কুৱেশ্যন টপাৰ নোটছৰ পৰা আমি এইবিলাক বুক লৈছোঁ। আৰু বুকটো হেভি হয় অলপমান, তথাপিও পঢ়িব লাগিব, এইবিলাক পঢ়িলে আমি ইয়াত নিশ্চয় ক্ৰেক কৰিব পাৰিম। তাৰপিছত আছে আমাৰ এইটো যিটো মেথমেটিক্স আছে, যিটো যে আৰআৰবি এনটিপিচিৰ কাৰণে মেথছ CBT 1 CBT 2 দুয়োটাই ইয়াত আছে। গতিকে আছামিছ মিডিয়ামৰ কাৰণে আমি এনেকুৱা নহয় অল ইংলিছ মিডিয়ামৰ হয়, কিন্তু আমাৰ এইবিলাক এছামিছত আমি বুজি পাম, আমি অসমীয়াতো এইবিলাক বুজি পাম, এইবিলাক একদম ইজি আছে। আৰু এইটো মেথছ পাৰ্ট 1 আৰু আগৰটো আছিল মেথছ পাৰ্ট 2। তাৰ নেক্সটত আছে ইয়াত কি আছে, ইয়াত প্ৰেক্টিছ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ প্ৰেক্টিছ দিয়া আছে CBT 1 CBT 2ৰ কাৰণে ভালকৈ প্ৰেক্টিছ কৰিব লাগে। তাৰ নেক্সটত আছে এনটিপিচিৰ কাৰণে যিটো জেনেৰেল ছায়েন্সৰ বিষয়ে ইয়াতো দিয়া আছে। যিহেতু মই গ্ৰুপ ডি আৰু এনটিপিচি দুয়োটাই দিম, গ্ৰুপ ডিৰ কাৰণে মই প্ৰিপাৰেশ্যন চলাই আছোঁ আৰু এনটিপিচিৰ কাৰণে। আৰু আপোনালোকে যদি আৰু এটা কুৱেশ্যন আছে, আৰু এটা বুক আছে যিটো হৈছে আৰআৰবি জেনেৰেল এৱাৰনেছ, 30,000+ প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যন আছে 2015 পৰা 2019লৈকে, গোটেইকেইটা কুৱেশ্যন ইয়াত আলোচনা কৰা হ'ব। গতিকে ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি লাইক কৰি দিব। ইমান সময় ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ।